সুপাৰ চাকাৰবিলাকে য'ত পানী বেছি থাকে তাত সুপাৰ চাকাৰে ভালকৈ কাম নকৰে, সুপাৰ চাকাৰে বোকাতহে বেছি ভালকৈ কাম কৰে। আমি এপিনৰ পৰা চাফা কৰি আহোঁ, 10-15 দিনৰ ভিতৰত গোটেই প্লাষ্টিক আৰু আৱৰ্জনাৰে ভৰ্তি হৈ যায়। এইখিনি পেলাইছে কোনে? এই ধৰণে যদি আমি কাম কৰি যাব পাৰোঁ, মই ভাবোঁ যে 3 বছৰ ভিতৰত আমি কিছুমান ফল নিশ্চয় পাম। কৃত্ৰিম বান পৰিস্থিতি এইবাৰ 4 ঘণ্টা 5 ঘণ্টাকৈ একেলেঠাৰিয়ে বৰষুণ দিছে আৰু মই এষাৰ কথাই ক'ব বিচাৰোঁ যে হয়, গুৱাহাটীৰ মহানগৰখনৰ বহুতো জাগাত পানী জমিছে। আমি ৰাজগড়েই লওঁ, আমি আমাৰ যিখিনি নবীন নগৰ, অনিল নগৰ, জুৰিপাৰ ইত্যাদি বহুতো জাগাত কৃত্ৰিম বান পৰিস্থিতি আজি এটা এনেকুৱা ধৰণৰ পৰিস্থিতি ধৰি লওক কৰিছে, য'ত ৰাইজৰ বহুতো অসুবিধা হৈছে। কিন্তু এষাৰ কথা এইখিনিতে ক'ব বিচাৰোঁ, বহুতো জাগাত আপুনি চানমাৰীত লওক, জুৰিপাৰতে লওক, পানী যদি আগতে 7 ঘণ্টা জমা হৈ থাকিছিলে, পানী সোনকালে ওলাই গৈছে। আমাৰ ছুপাৰ চাকাৰবিলাকৰ কথা কোৱা হৈছে যে ছুপাৰ চাকাৰবিলাকে ভালকৈ কাম কৰা নাই, কিন্তু ছুপাৰ চাকাৰবিলাকে য'ত পানী বেছি থাকে তাত ছুপাৰ চাকাৰে ভালকৈ কাম নকৰে, ছুপাৰ চাকাৰে বোকাতহে বেছি ভালকৈ কাম কৰে। তাৰ বাবে আমাৰ ছুপাৰ চাকাৰ, আমাৰ যিখিনি এক্সকাভেটাৰ আছে সেইখিনি আমি সুন্দৰকৈ সেইবিলাক কামত লগাব লাগিব। আৰু এটা কথা হয়তো সকলোৱে দেখিছে, মই সংবাদ মাধ্যমৰ জৰিয়তে এটি এপিল কৰিব বিচাৰিম। আমি যোৱা 5 মাহ ধৰি দিনে ৰাতিয়ে আমি নলা নৰ্দমাবোৰ চাফা কৰি আছোঁ। 4টা পৰ্যায়ত বিভক্ত কৰা হৈছিলে। আমাৰ ডাঙৰ যিখিনি নদী আছে, যি 5খন নদী আছে, প্ৰথমতে সেই 5খন নদী আমি চাফা কৰিবলৈ ওলাইছিলোঁ। আপুনি ভৰলুখনেই লওক বা বাহিনীখনেই লওক বা লক্ষ্মীজানেই লওক, আমি এপিনৰ পৰা চাফা কৰি আহোঁ, 10-15 দিনৰ ভিতৰত গোটেই প্লাষ্টিক আৰু আৱৰ্জনাৰে ভৰ্তি হৈ যায়। এইখিনি পেলাইছে কোনে? আমাৰ নিজৰ নাগৰিকসকলে পেলাইছে। সেইকাৰণে এটা মই অনুৰোধ কৰিব বিচাৰোঁ, আমি হাজাৰ চেষ্টা কৰিলেও যদি আমি নাগৰিকসকলক সজাগ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে পটককৈ আমি কৃত্ৰিম বান পৰিস্থিতিৰ ওপৰত আমি কাবু পাম বুলি ক'লে ভুল হ'ব। লগতে আৰু এটা কথা, আপুনি চাওক, জুৰিপাৰৰ সেইপিনে মেঘালয় পাহাৰৰ পৰা কিমান বেছিকৈ পানী বৈ আহিছে। এতিয়া এই গোটেইখিনি কাম ধৰি লওক, আজি আমি কাৰ্যভাৰ চম্ভালা 11 মাহ হৈছে। এই 11 মাহত এটা নতুন দিশত কাম কৰিবলৈ লোৱা হৈছে। আমাৰ ইঞ্জিনিয়াৰসকল নতুনকৈ আহিছে। আমাৰ আসিফ আহমেদ নামৰ এজন নতুন ইঞ্জিনিয়াৰ অনা হৈছে। লগতে আমাৰ ডিভিজনেল ইঞ্জিনিয়াৰ যিসকল আছে তেওঁলোকেও দ্ৰুতগতিত কাম কৰিছে। সময় লাগিব। এই ধৰণে যদি আমি কাম কৰি যাব পাৰোঁ, মই ভাবোঁ যে 3 বছৰ ভিতৰত আমি কিছুমান ফল নিশ্চয় পাম। আৰু লগতে আৰু এটা কথা চাওক, আমাৰ হাতত যিখিনি মেচিনাৰী আছে বা আমাৰ হাতত যিখিনি লেবাৰ ফ'ৰ্চ আছে সেইখিনি আমি কামত লগাইছোঁ। কিন্তু মই সাধাৰণ হিচাপে কওঁ, আমাৰ য'ত ধৰি লওক জুৰিপাৰৰ যোনটো ৰাস্তা গৈছে, যোনখিনি পানী গৈছে, সেইখিনি ভেটেৰিনেৰী কলেজৰ সেইপিনে গৈ পেলাই আমি তাত এটা চিল ট্ৰেপ এটা বনাইছোঁ। আজি বহুতো জাগাত এনেকুৱা হৈছে, আমাৰ জোনালী পইণ্টৰ ওচৰত যদি লয় আপুনি, জোনালী পইণ্টৰ ওচৰত যদি আপুনি চাই, তাৰ পৰা সোঁহাতে যদি নামি যায়, সেই জাগা টুকুৰাত ভৰলুখন আধা কৰি মানুহে ঘৰ সাজি দিছে। সেই ঘৰখিনিতো আমি কেতিয়াও ইভিকশ্যন কৰিব নোৱাৰোঁ। ইভিকশ্যন কৰিবলৈ গ'লে ডাঙৰ হুলস্থুল লাগিব। সেইকাৰণে তাত ধৰি লওক, আজি তাৰ বাবে পৌৰ নিগমে যে কাম কৰা নাই বা চৰকাৰ যে ব্যৰ্থ, সেই কথাটো মই কমচে কম এতিয়া মই বৰ বিশেষকৈ মানি ল'ব মই বিচৰা নাই। আমি চেষ্টা কৰিছোঁ, আমাক অকণমান সময় লাগিব আৰু সময়খিনি দিলে মই ভাবোঁ আমি ভাল ফল নিশ্চয় পাম।